এবাৰ ৰাজ্যিক খবৰ এটা বিশেষ বাতৰি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত স্বাস্থ্য সেৱা উৎসৱ কনক্লেভ 1245খন চৰকাৰী স্বাস্থ্য প্ৰতিষ্ঠানৰ মূল্যায়ন কৰা হৈছিল চলিত বৰ্ষৰ 6 পৰা 8 এপ্ৰিললৈ অনুষ্ঠিত হৈছিল স্বাস্থ্য সেৱা উৎসৱ বিদ্যালয় গুণোৎসৱৰ দৰে আছিল স্বাস্থ্য সেৱা উৎসৱ এই পদক্ষেপ লোৱাৰ দিশত অসম আছিল দেশৰ প্ৰথম ৰাজ্য বিয়লি কাৰ্যসূচীত উপস্থিত আছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত আছিল ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত গুণগত স্বাস্থ্য সেৱা প্ৰদৰ্শনকাৰী চৰকাৰী প্ৰতিষ্ঠানক বিশেষ সম্বৰ্ধনা এগেটপ্ৰাপ্ত প্ৰথম 5খন জিলালৈ স্বাস্থ্য বিভাগৰ বঁটা প্ৰদান বৰপেটা আৰু তিনিচুকীয়ালৈ উদগনিমূলক বঁটা উন্নত মানদণ্ড সম্পন্ন স্বাস্থ্য সেৱাৰ বাবে 5খন জিলালৈ বিশেষ বঁটা 5 সমূহিক স্বাস্থ্য সেৱা কেন্দ্ৰলৈ বঁটা স্বাস্থ্য বিভাগৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ সেৱাৰ বাবে বঁটা লাভ 5খন স্বাস্থ্য কেন্দ্ৰৰো আহক চাওঁ এই বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰি কি ক'ব খুজিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি আমাৰ ৰাজ্যখনৰ বাবে এটা আনন্দৰ দিন আৰু স্বাভাৱিকভাৱে ৰাজ্যৰ স্বাস্থ্য খণ্ডখনক বা খণ্ডটি ওচৰৰ পৰা আকৌ এবাৰ চোৱাৰ সময়ৰো ক্ষণ আমাৰ ৰাজ্য চৰকাৰে আজিৰ পৰা 5 বছৰ আগতে শিক্ষা বিভাগত আমি গুণোৎসৱৰ আয়োজন কৰিছিলোঁ আৰু এতিয়ালৈকে প্ৰায় 4বাৰ আমি গুণোৎসৱ পালন কৰিছিলোঁ আৰু ৰাজ্যৰ প্ৰতিখন বিদ্যালয়ৰ এটা ওচৰৰ পৰা তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰাৰ আমি সুযোগ পাইছিলোঁ কোভিডৰ আগতে আমি ৰাজ্যত গুণোৎসৱৰ আৰ্হিত স্বাস্থ্য খণ্ডত মেডিকেল কলেজৰ পৰা একেবাৰে হেল্থ সাব চেণ্টাৰলৈকে ইয়াক আমি অতি ওচৰৰ পৰা পৰ্যবেক্ষণ কৰাৰ বাবে স্বাস্থ্য সেৱা উৎসৱৰ এটা ধাৰণা কোভিডৰ আগত আমি প্ৰস্তুত কৰিছিলোঁ কোভিডকালীন পৰিৱেশত আমি সেই কাম কৰিব পৰা নাছিলোঁ কিন্তু এই বছৰ 6 এপ্ৰিলৰ পৰা 8 এপ্ৰিললৈ আমি আমাৰ ৰাজ্যখনত প্ৰথমবাৰৰ বাবে স্বাস্থ্য সেৱা উৎসৱ পালন কৰিবলৈ সক্ষম হৈছিলোঁ স্বাস্থ্য সেৱা উৎসৱত অংশগ্ৰহণ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যৰ কিছু অংশ